একদিনা নারদ মুনি পর্বত পরে একমনে নারায়ণক আরাধনা করে আরাধনা করে কি কারণে ধ্যান করে নারদ পুরাণ দেবগণে লগ লাগি দেবগণে লগ লাগি হেরই কামদেব হেরই কামদেব চাও এফালে হা ও কামদেৱক মাতি আনি কহিলা বুজা নারদ ধ্যান তুমি নারদ ধ্যান তুমি কথা শুনি কামদেৱ শীঘ্ৰে চলি যায় নারদর আগে যায় নারদর আগে যায় এ নানা অস্ত্র কামদেৱে এই এই প্রহার করিলা নানা অস্ত্র কামদেৱে এই প্রহার করিলা আৰু মই নোৱাৰো যুঁজি যুঁজি কামদেৱ যুঁজি যুঁজি কামদেৱ এ তথাপিতো মুনিৰ ধ্যান ও ভাঙিবনো পরাজয় বরণ করি পরাজয় বরণ করি
ও আদি অন্ত যত কথা নারায়ণ 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 ও মুনি বুজি ধ্যানৰ অৱশেষে মুনি ও ধ্যানৰ অৱশেষে মুনি ও চলি যায় নাৰদ মুনি ইন্দ্ৰৰ ওচৰে চলি যায় নাৰদ মুনি ইন্দ্ৰৰ ওচৰে কিনো দুখে কাম দেৱ পঠাই মোৰ ওচৰে চলি যায় নাৰদ মুনি ইন্দ্ৰৰ ওচৰে চলি যায় নাৰদ মুনি ইন্দ্ৰৰ ওচৰে ঐ এহি বুলি ইন্দ্ৰপুৰে উপস্থিত হইলা এই বুলি ইন্দ্ৰপুৰে উপস্থিত হইলা ইন্দ্ৰক চাই নাৰদ মুনি কহিবে লাগিলা চলি যায় নাৰদ মুনি ইন্দ্ৰৰ ওচৰে চলি যায় নাৰদ মুনি ইন্দ্ৰৰ ওচৰে হেৰৈ দেৱৰাজ ইন্দ্ৰ হেৰৈ দেৱৰাজ ইন্দ্ৰ এ হৰি ভকত নাৰদ মুনিক চিনি পোৱা নাই হৰি ভকত নাৰদ মুনি চিনি পোৱা নাই মোৰ হাতত কামদেৱ পইলা পৰাজয় মোৰ হাতত কামদেৱ পইলা পৰাজয় এ মই হলো হৰি ভকত ও জানিবিনি আৰু শুনিল আজিৰ পৰা সাৱধান ও আজিৰ পৰা সাৱধান ও নানা কথা কৈ মুনি উলটি আহিলা শিৱ আৰু চৰে মুনি শিৱ আৰু চৰে মুনি পূজায় যায় নাৰদ মুনি যায় শিৱৰ ওচৰে মুনি ৰংগে চলি যায় ঢেকি ৰবা হনে মুনি ঢেকি ৰবা হনে মুনি শিৱৰ ওচৰে গৈ উপস্থিত হইলা ও আদি অন্ত যত কথা বিৱৰি কহিলা কি কলা নাৰদ
এই কথা শুনি মহাদেৱে এই কথা শুনি মহাদেৱে হেৰা নাৰদ হে নকবা 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 নাপায় নহয় অ শুনা হে নাৰদ মুনি এহে হে অ মুনি কওঁ তোমাক মহায় অ অহংকাৰে পতন হবা জানিবা নিশ্চয় হে শুনা হে নাৰদ মুনি হে হে হেৰা নাৰদ অ মোৰ আগত কলা বাৰু অ প্ৰভুৰ আগত এইবোৰ কথা নকবা দুনাই হে হেৰা নাৰদ যিজনে নিজে নিজে ভাবে ডাঙৰ বুলি যিজনে নিজে নিজে ভাবে ডাঙৰ বুলি তাৰ সমান মূৰ্খ নাই তাৰ সমান মূৰ্খ নাই অ নাৰদে বোলে তুমি কিনো কথা অ মই বুজি পাইছো এ সঁচা কথা কোৱাৰ বাবে এ সঁচা কথা কোৱাৰ বাবে এ ভাং খোৱা গোসাঁই তোমাৰ কোনো মূল্য নাই মিছা মিছি তোমাৰ আগত অ এই কথা প্ৰভুৰ আগত মই অ কবই লাগিব এ বাদ দিয়া হে তোমাৰ কথা এ বাদ দিয়া এ তুমি ভাল নাপালেও অ এহি বুলি নাৰদ মুনি বিদায় মাগিলা প্ৰভুৰ ওচৰে মুনি প্ৰভুৰ ওচৰে মুনি অ নাৰদ চলিল ৰে অ নাৰায়ণৰ কাষে হাঁহি হাঁহি নাৰদ মুনি চলে ধীৰে ধীৰে নাৰদ চলিল ৰে হে
পন্থে আছে যাই নারদ চলিলা রে কত বেলি যাই মুনি উপস্থিত হয় নারদ চলিলা রে ও নারায়ণৰ কাষে ও হাই হাই নাৰদ মুনি চলে ধীৰে ধীৰে নাৰদ চলিলা প্ৰভু প্ৰভু অ তোমাৰ নাম লৈ মই হিমালয় গবৰে হে হয় প্ৰভু হয় হে তোমাৰ নাম লৈ মই হিমালয় গহ্বৰে হে হেনত বহিলো মই মোৰ ধ্যান ভাঙিবলৈ হ কামদেৱ সেই কামদেৱে প্ৰভু সেই কামদেৱে প্ৰভু কত বান মাৰে সি কত বান মাৰে সি প্ৰভু প্ৰভু অ হুদু দেখিছে সি ভান দেখা নাই মই কেনে হৰি ভকত মই কেনে হৰি ভকত অ নাৰদৰ অহংকাৰ হ দেখি দয়া মিচিকিয়া হাঁহি মাৰি মিচিকিয়া হাঁহি মাৰি নাৰদ হে নাৰদ এইফালে আহা এইফালে আহা অ হো নাৰদ কচাই প্ৰভু যিয়ে ভকত বুলি অহংকাৰ নকৰে যিয়ে ভকত বুলি অহংকাৰ নকৰে সিয়ে মোৰ আচল ভকত হয় সিয়ে মোৰ আচল ভকত হয় নাৰায়ণ কচাই ও যিয়ে ভকতলে অহংকাৰ নকৰে যিয়ে ভকতলে অহংকাৰ নকৰে সিয়ে মোৰ আচল ভকত সিয়ে মোৰ আচল হেৰা নাৰদ অ অহংকাৰে অধপতন জানিবা নিশ্চয় হে অহংকাৰে অধপতন জানিবা নিশ্চয় সত্য পথে চলা তুমি সত্য পথে চলা তুমি এই কথা শুনি নাৰদ মুনিৰ অহং উঠি কহিবে লাগিলা মুনি কহিবে লাগিলা মুনি অ মুনি বোলে এইবোৰ কথা নামানি হিম্ম হয় অ মুনি বোলে এইবোৰ কথা নামানি হিম্ম হয় মোৰ হাতত কামদেৱ মোৰ হাতত কামদেৱ অ এহি বুলি নাৰদ মুনি নাৰায়ণ 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 উলটি আহিলা
অহংকাৰ দেখি প্ৰভুই অহংকাৰ দেখি প্ৰভুই নাৰায়ণে মনে মনে ভাবে কি ভাবে মোৰ ভকত হৈ মোৰ আগত তেওঁ কৰে অহংকাৰ মোৰ ভকত হৈ মোৰ আগত তেওঁ কৰে অহংকাৰ নাৰদৰ গৰ্ব মই কৰিম সাৰসাৰ নাৰদৰ গৰ্ব মই কৰিম সাৰসাৰ নাৰদৰ গৰ্ব মই কৰিম সাৰসাৰ এই হ'ব কথা ৰাইজ অলপ সময় থওঁ শিলনিধি ৰজাৰ কথা শিলনিধি ৰজাৰ কথা অ শিলনিধি নামে আছিল অন্তৰ ৰজা মহাসুখে ৰাজ্য চলাই লয়া হ'ব প্ৰজা মোহনী নামে ৰজাৰ কন্যা হয় আছে আজিকালি কৰি কন্যাই যৌৱন পাইছে মন্ত্ৰীগণ মন্ত্ৰীগণ শুনা বছৰ মোৰ কন্যা মোহনীৰ অ হেন জানি মন্ত্ৰীগণ আমাৰ মাজনীৰ হ পাতিম হয়ম আৰু তোমালোকে এটা কাম কৰা ঢোল পিটি জনাই দিয়া ঢোল পিটি জনাই দিয়া ভাইহঁত অ ভাইহঁত আদেশ পাই ঢুলীয়া গানে বেগে চলি যায় ঢোল পিটি সকলোতে ঢোল পিটি সকলোতে ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে বিয়াৰ বাতৰি জনা শিলনিধিৰ ঘৰে সয়ম্বৰ পাতিছে শিলনিধিৰ ঘৰে সয়ম্বৰ পাতিছে সবেও আহিবা ওলাই মোৰ ভাইহঁত ঢুলীয়াৰ মুখে শুনি এতেকে বছৰ সকলোৱে লগ লাগি ভাইহঁত ভাইহঁত সুৰাই বোলে এনে সুযোগ পাবৰ উপায় নাই
মই ৰজাৰ জোৱাই বুকুৰাই বোলে ভাইহঁত ভাইহঁত কথা এটা কওঁ তহঁতৰ লগতে ময়ো এবাৰ যাওঁ ভাইহঁত মোৰ কিবা বিয়া পাতিব মন নাই বৰলা দেহাটোলৈ কিমান দিন থাকিম পাৰো যদি ৰজাৰ কন্যাক ময়ে আনিম অনন্তৰে শুনিও যেন কথা ঢুলীয়াৰ লগত মুনি ঢুলীয়াৰ লগত মুনি হেৰ' ঢুলীয়াহঁত হেৰ' ঢুলীয়াহঁত মুনি বোলে ঢোল বজাই ফুৰা কি কাৰণ মুনি বোলে ঢোল বজাই ফুৰা কি কাৰণ কথা শুনি ঢুলীয়াই কয় বিৱৰণ কথা শুনি ঢুলীয়াই কয় বিৱৰণ মুনিবৰ শুনা মুনিবৰ শুনা দিয়া মন শুনা আমাৰ খিলনি ধীৰ ঘৰে হয়ম্বৰ পাতিছে খিলনি ধীৰ ঘৰে হয়ম্বৰ পাতিছে হবা কুহু কৰুণী মন্ত্ৰ হবা কুহু কৰুণী মন্ত্ৰ আৰু মুনিবৰ অতি ৰূপৱতী ৰজাৰ কন্যাটি অতি ৰূপৱতী ৰজাৰ কন্যাটি অহাকালি হয়ম্বৰ পাতিছে তোমাক লগে পালো ভাল সময়ত তোমাক লগে পালো ভাল সময়ত আমার লগত বোলা মুনি আমার লগত বোলা মুনি
মুনিবৰ মুনিবৰ ও তোমাক দেখিলে ৰজাই বৰ ভাল পাব আৰু আমাৰ ৰজাই কন্যাৰ দিন বাৰ তোমাক হয় মুনিবৰ কন্যাৰ দিন বাৰ তোমাক ও কথা শুনি নাৰদৰ আনন্দিত মৰ তেনেহলে বোপাহত এ বোলা ও ধুলিয়াৰ লগত মুনি ধুলিয়াৰ লগত মুনি ও মহানন্দে যাই মুনি শিলনিধিৰ ঘৰে আৰু আনফালে হেনকালে মায়া পাতে হেনকালে মায়া পাতে ও কাম ক্ৰোধ লোভ মোহ মুনিক জাপি অনন্তৰে যাই মুনি অনন্তৰে যাই মুনি ও মুনিক দেখি শিলনিধি প্ৰণাম কৰিলা আহক মুনিবৰ আহক আহক ইয়াতেই বহক আদৰে সাদৰে মুনিক আদৰে সাদৰে মুনিক এ ৰজাই বোলে হব কথা হ জানা মুনি দিন বাৰ চাই দিয়া দিন বাৰ চাই দিয়া এ মুনি বোলে মহাৰাজ এ কথা এটা কওঁ এ মুনি বোলে মহাৰাজ এ কথা এটা কওঁ মহাৰাজ মহাৰাজ যদিহে আপুনি বেয়া নাপায় প্ৰথমতে কন্যাজনীক মই এবাৰ চাওঁ হ'ব মুনিবৰ মাজনী এইফালে আহা হ ৰজাৰ দেখে কন্যা ওলাই আহিলা নাৰদৰ আগে যায় নাৰদৰ আগে যায় নাৰদ মুনিয়ে মনে মনে ভাবে ও কি ভাবে ও মনে কুটে কুটাই কন্যাক দেখা পাই মনে কুটে কুটাই কন্যাক দেখা পাই থাকিব নোৱাৰো মই থাকিব নোৱাৰো মই থাকিব নোৱাৰো নাৰদ মুনিয়ে মনে মনে ভাবে কন্যাক দেখা পাই ভাবে নাৰদ মুনি কোন গোসাঁয়ে সৃজন কৰিলা ইমান ধুনীয়া মই আগতে দেখা নাই ইমান ধুনীয়া মই আগতে দেখা নাই লৈ যাম ভাব লৈ যাম ভাব
কন্যা কইটো দেখা নাই নারায়ণ 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 ভাবি ভাবি নারদ মুনির ভাবি ভাবি নারদ মুনির ও মুনি বলে ৰজা তোমাৰ মহারাজ ভাল 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 ও কন্যা গুণ হয় মহারাজ স্বয়ম্বৰ পাতা তুমি স্বয়ম্বৰ পাতা তুমি হয় এহি বুলি নারদ মুনি উলটি আহিলা ও বাতে বাতে নারদ মুনি বাতে বাতে নারদ মুনি নারদ মুনিয়ে মনে মনে ভাবে কি ভাবে এইক যদি মই কেনেবাকৈ বিয়া কৰাব পাৰো এইক যদি মই কেনেবাকৈ বিয়া কৰাব পাৰো তেনেহলে দেখোন বৰ ভাল কথা হ'ব কিন্তু এই বুঢ়া বয়সত জানো মোক কোনোবাই কন্যা দিব নিদিয়ে ও পিঠি ফালি দিব ঠিক আছে এতিয়া মই কি কৰো পাই গৈছো ও উপায় বিচাৰি মই প্ৰভুৰ কাষে যাওঁ উপায় বিচাৰি মই প্ৰভুৰ কাষে যাওঁ কহিবে লাগিলা মুনি শুনাচোন শুনা প্ৰভু শুনা বচন প্ৰভু বুঢ়া কালত বিয়া পতাৰ হইলা মোৰ মন আৰু প্ৰভু শিলনিধি ৰজাৰ হৰে কন্যাজনী দেখি মোৰ নামানে অন্তৰে দেখি মোৰ নামানে অন্তৰে প্ৰভু বিয়া কৰবৰ প্ৰভু বৰ মন যায় ভাবি চিন্তি প্ৰভু মোক কি কলা নাৰদ কি কলা ও হৰি বোলে শুনা নাৰদ চোৱা ভাবি চিন্তি এই বয়সত বিয়া কৰাই সবালতি ঘটি এই বয়সত বিয়া কৰাই সবালতি ঘটি হৰে বল খোদা নাৰা
হজতে ৰাতি তহতে কাটি পৰি থাকা তুমি যতে রাতি তোতে কাটে পরি থাকা তুমি যতে ৰাতি তহতে কাটি পৰি থাকা তুমি যতে রাতি তোতে কাটে পরি থাকা তুমি এই বয়সত তোমাক বাৰু কইনা দিব কোনি হরি বল কোনা নার চুয়া ভাবিছিতে এ দয়া করিয়া করায় ভবানতি গতি এ দয়া করিয়া করায় ভবানতি গতি ও নাৰদে বোলে প্ৰভু শুনা কওঁ মই প্ৰভু প্ৰভু মহ বুঢ়া হলেও সিং মহ বুঢ়া হলেও সিং আৰু প্ৰভু এ তোমাৰ ভকত বুলি মোক অসহায় এটা বেলেগ একো দিব নালাগে প্ৰভু আজিলৈকে মই একো বিচৰা নাই প্ৰভু তোমাৰ নিচিনা ৰূপ তোমাৰ নিচিনা ৰূপ আৰু আনফালে নাৰদৰ দৰ্প চূৰ্ণ কৰিবলৈ প্ৰভুই ভাবে মনে মন হাঁহি হাঁহি নাৰায়ণে বুলিলা বচন হাঁহি হাঁহি নাৰায়ণে বুলিলা বচন নাৰদ অহা কালি ৰাতিপুৱা আহা মোৰ ওচৰেহে মোৰ ৰূপ দিম তোমাক মোৰ ৰূপ দিম তোমাক এই কথা শুনি নাৰদৰ ইছৌ পিছৌ তেনেহলে প্ৰভু মই এতিয়া বিদায় মাগিলা মুনি বিদায় মাগিলা মুনি খোৱা লোৱা শেষ কৰি নিদ্ৰাত পৰিলা মধ্যৰাতি নাৰদ মুনি কি আজি পোহৰ হোৱাই নাই পোহৰ নোহোৱা দেখি খং উঠি যায় পোহৰ নোহোৱা দেখি খং উঠি যায় ছটফটাই আছে মুনি কত বেলি যাই পাছে সৰজনী নাৰায়ণ 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 তাড়াতাড়ি কৰি মুনি তাড়াতাড়ি কৰি মুনি যাই মুনি চলি যায় হাতে বিনাতি বাই প্ৰভুৰ কাষে উপস্থিত হয় প্ৰভুৰ কাষে উপস্থিত হয় হাঁহি উঠিল শ্ৰী হৰিৰ মুনিক দেখা পাই হাঁহি উঠিল শ্ৰী হৰিৰ
মুনিক দেখা পাই চাৰিওকে শ্ৰী হৰি মুনি দেখা পায় অনন্তৰে শুনিও কওঁ কথা হয় অনন্তৰে শুনিও কওঁ কথা হয় মায়াৰ সাগৰে হৰিমুনিক চলনা কৰিলা মায়াৰ সাগৰে হৰিমুনিক চলনা কৰিলা নিজৰ ৰূপ নিদি মুনিক বান্দৰৰ ৰূপ দিলা নিজৰ ৰূপ নিদি মুনিক বান্দৰৰ ৰূপ দিলা নিজৰ ৰূপ নিদি মুনিক বান্দৰৰ ৰূপ দিলা নাৰদ হ নাৰায়ণে বোলে তুমি তাড়াতাড়ি যোৱা নাৰায়ণে বোলে তুমি তাড়াতাড়ি যোৱা চিধা চিধি স্বয়ম্বৰত উপস্থিত হোৱা চিধা চিধি স্বয়ম্বৰত উপস্থিত হোৱা ও কথা শুনি নাৰদ মুনি হৰৈ নাথাকিলা এই বান্দৰৰ মুখ লৈ বান্দৰৰ মুখ লৈ এই কথা নাৰদে গমকে নাপাইলা আৰু আনফালে নগৰত আনফালে নগৰত ভাইহঁত ঐ ভাইহঁত ও যাবি নে কি বিয়াৰ বাতৰি ৰজাগণে পাই বিয়া চাব হবে ৰজাৰ ঘৰত যাই আহৈ আহৈ বিয়ালৈ আহৈ আহৈ বিয়ালৈ আহৈ আহৈ বিয়াৰে বাতৰি ৰজাগণে পায় বিয়া চাব হবে ৰজাৰ ঘৰে যায় আহৈ আহৈ বিয়ালৈ আহৈ আহৈ বিয়ালৈ আহৈ আহৈ এ বনিহঁত এ বনিহঁত এ যাবি না কি যাওঁ বৈ মাতা মাতি কৰিম যাই হবে মিলি ৰজাৰ ঘৰে চলি যায় ৰজাৰ ঘৰে চলি যায় মমিতা ববিতা আৰু মধুমিতা কবিতা কবিতা আৰু মধুমিতা মমিতা ববিতা আৰু মধুমিতা কবিতা কবিতা আৰু মধুমিতা হবেও আহিলা ওলাই বিয়াৰে বাতৰি ৰজাগণে পায় বিয়া চাব হবে ৰজাৰ ঘৰে যায় আহৈ আহৈ বিয়ালৈ আহৈ আহৈ বিয়ালৈ আহৈ আহৈ ঐ হিমতে যাই হবে ঐ উপস্থিত আতয় অনন্তৰে পাছে আতয় অনন্তৰে পাছে আজি ৰজাৰ ঘৰে লৰে খাবৰে আনন্দ জ্ঞান হৰে ও ৰজা মহাৰজা আৰু যত প্ৰজা ও ৰজা মহাৰজা আৰু যত প্ৰজা ও ভৰি পৰে ৰভাৰ তলে ভৰি পৰে ৰভাৰ তলে আজি ৰজাৰ ঘৰে লৰে খাবৰে ঐ আনন্দ জ্ঞান ভৰে ৰজা মহাৰজা আৰু যত প্ৰজা ৰজা মহাৰজা আৰু যত প্ৰজা ভৰি পৰে ৰভাৰ তলে ভৰি পৰে ৰভাৰ তলে এ মনিহঁত কিয়ে ও আহা সখী আহা বাই ৰজাৰ ঘৰে যাওঁ ঐ আহা
আহা ভাই রজার ঘরে যাও কোন ভাগ্যবানে নিয়ে নয়ন ভরি চাও অনন্তরে শুনিও কম যেন কথা হইলা ওই অনন্তরে শুনিও কম যেন কথা হইলা হেন কালে নারদ মুনি উপস্থিত হইলা ও হেন কালে নারদ মুনি উপস্থিত হইলা এ জলৌ জপৌ কৰি মুনি আগত বহে যায় ভাইহঁতৈ কুৱা কুই কৰে হবে কুৱা কুই কৰে হবে ও ভাইহঁত ভাইহঁতৈ এ ৰজাগণে বোলে ভাইহঁত এ মানুহ নে বান ও সাজি কাচি আহি আছে ও সাজি কাচি আহি আছে আৰু আনফালে ও কন্যা আহিবলৈ সময় হইলা কন্যাক চাই ৰজাই পাছে কন্যাক চাই ৰজাই পাছে সেই বাচ্চা আজি তই মোৰ বুকু সোধা কৰি যাবিগৈ সেই বাচ্চা আজিৰ পৰা আলপেচাল কোনে ধৰিব বাচ্চা সেই বাচ্চা ভালদৰে থাকিবি ভাল কাম কৰিবি যাতে মই কেতিয়াও কাৰো কথা শুনিব লগা নহয় সেই বাচ্চা ও সৰুৰে পৰা তোমাক পালিলো সেই বাচ্চা ডাঙৰত তোমাক উলিয়াই দিলো সেই বাচ্চা মাজনী তুমি মোৰ ঘৰ আৰে মাজনী তুমি মোৰ ঘৰ আৰে তেতিয়া কান্দি মোহনীয়ে কৈছিল সেই পিতা কিয় তুমি মোক উলিয়াই দিলা পিতা ভাল নাই পিতা হো পিতা কিয় বিয়া দিলি পিতা দূৰণি গাঁৱলৈ কিয় তুলিছিলি পিতা পথালি কোলাত হাতে মালা লৈ কন্যাক আগবাঢ়ি প্ৰথমতে নাৰদ মুনিক হাঁহি মাৰি নাৰদ মুনি গল মেলি দিলা তাক দেখি কন্যাই পাছে পুনৰাই ৰাজকন্যা আগবাঢ়ি আৰে তাক দেখি মুনিৰ বুকু তাক
দেখি মুনিৰ বুকু এশবাৰো পাছত আছিল জগতৰ গোহাঁই গলে মালা দিয়া কন্যা গলে মালা দিয়া কন্যা এ ৰজাগণে বোলে ভাইহঁত হো আমাৰ কাম এহি বুলি প্ৰজাগণ এহি বুলি প্ৰজাগণ আৰু আনফালে কন্যা নাপাই নাৰদ মুনিয়ে মনে মনে কান্দে হে প্ৰভু কিয় কিয় তুমি এনেকুৱা কৰিলা মোক কি অপৰাধ কৰিছিলো তোমাৰ নামত কি অপৰাধ কৰিছিলো তোমাৰ নামত কিয় কিয় তুমি মোক কেনেকুৱা কৰিলা মই কেতিয়া কি পাপ কৰিলো কি লিখিলা বিধাতা সৰু হৈ থাকোতে কিয় নমৰিলো কাৰোৰ বিশ্বাস নাই আৰু মোৰ বিশ্বাস নাই মই কেতিয়া কি পাপ কৰিলো কি লিখিলা বিধাতা সৰু হৈ থাকোতে কিয় নমৰিলো আৰু মোৰ ইচ্ছা हे प्रभु বহু আশা কৰি বিয়ালৈ আহিলো ভাবিলো বিয়াখন পাতি প্ৰভু কি দুখৰ ফলতে বান্দৰ মোক সজালে আছো মই দুখত পৰি আছো মই দুখত পৰি মই কেতিয়া কি পাপ কৰিলো কি লিখিলা বিধাতা সৰু হৈ থাকোতে কিয় নমৰিলো আৰু মোৰ ইচ্ছা অ হৰি বোলে শুনা নাৰদ কওঁ তোমাক মই লোভে পাপ পাপে মৃত্যু হয় নাৰদ লোভে পাপ পাপে মৃত্যু শুনা মুনিবৰ মুহুৰ ভকত বুলি অহংকাৰ কৰা তুমি মুহুৰৰ আগত মুহুৰ ভকত বুলি অহংকাৰ কৰা তুমি মুহুৰৰ আগত সেইকাৰণে বান্দৰৰ ৰূপ দিলো তোমাৰ মুখত সেইকাৰণে বান্দৰৰ ৰূপ দিলো তোমাৰ মুখত অ কথা শুনি নাৰদ মুনিৰ খং উঠি যায় এ কথা শুনি নাৰদ মুনিৰ খং উঠি যায় কহিবে লাগিলা পাছে নাই নাই প্ৰভু যি নাৰীৰ বাবে আজি মোক অত দুখ দিলা হে প্ৰভু এদিন সেই নাৰীৰ বাবে তুমি দুখ পাবা নিশ্চয় জানিবা
আৰু প্ৰভু তোমাৰ ৰূপ নিদি মোক যি বান্দৰৰ ৰূপ দিলা প্ৰভু, তোমাৰ ৰূপ নিদি মোক যি বান্দৰৰ ৰূপ দিলা, মনত ৰাখিব প্ৰভু, এদিন সেই বান্দৰেও তোমাক সহায় কৰিব লাগিব, নিশ্চয় জানিবা প্ৰভু, এদিন সেই বান্দৰেও তোমাক সহায় কৰিব লাগিব, নিশ্চয় জানিবা। হয় নাৰদৰ হা প্ৰভু হিৰবাতি চেতাৰ যুগে ৰাম নামে চেতাৰ যুগে ৰাম নামে আৰু তাৰ পাছত এ বনবাসৰ পৰা সীতাক ৰাৱণে লৈ সীতা সীতাৰ কাৰণে ৰামে সীতাৰ কাৰণে ৰামে বান্দৰৰ সহায় লৈ লংকালৈ হৈ গলা সীতাক উদ্ধাৰ কৰি ৰাম সীতাক উদ্ধাৰ কৰি ৰাম পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ কেতিয়াও কাৰো আগত অহংকাৰ কৰিব নাপায়, কিন্তু আমি সকলোৱে ধন টকা পইচা ৰূপ যৌৱনক লৈ অহংকাৰ কৰোঁ, কিন্তু নাপায়। যদিহে কৰোঁ এদিন সেই নাৰদৰ নিচিনা হ'ব, এই শাস্ত্ৰই কয়, এদিন সেই নাৰদৰ নিচিনা হ'ব, এই শাস্ত্ৰই কয়, এদিন সেই নাৰদৰ নিচিনা হ'ব, এই শাস্ত্ৰই কয়।